বিটিআৰৰ মুখ্য সদৰ কোকৰাঝাৰ চহৰৰ এটা উল্লেখযোগ্য পথ এটি পথ হ'ল যে কোকৰাঝাৰ চহৰৰ পৰা আৰম্ভ কৰি যেটো বহলপুৰ যেটো পথলৈকে যেটো সংযোগী এটা পথ যি পথটো বিধ্বস্ত ইতিমধ্যে বিধ্বস্ত হৈ পৰিছে এই বিধ্বস্ত পথ যে মধ্যাৰ কৰক যেটো ৰাস্তা যে পথ এই পথ এতিয়া বিধ্বস্ত হোৱাৰ ফলত মানে স্থানীয় ৰাইজক জ্বলা কলা কোৱাইছে এই দৃশ্যাংক মই প্ৰথমতে প্ৰণৱ মহোদয়ক মই দেখুৱাবলৈ অনুৰোধ কৰিম ইয়াত দেখা গৈছে যে যেনেকুৱা মানে পুকুৰীৰ সদৃশ্য যেটো পথ মানে এই মুহূৰ্তত দেখুৱাই আছে প্ৰাজ্ঞিক দৰ্শকসকলক যে যেটো দেখা গৈছে যে বিটিআৰৰ মুখ্য সদৰ কোকৰাঝাৰ এই কোকৰাঝাৰতে বিটিআৰ যেটো মুখ্য সদৰ হিচাপে সচিবালয় আছে আৰু বিভিন্ন আঁচনিসমূহ এই কোকৰাঝাৰ চহৰৰ পৰা যেটো বিটিআৰৰ 4খন জিলাত যেটো বিতৰণ কৰি দিয়া হয় কিন্তু এটা গুৰুত্বপূৰ্ণ কথাটো ইটোৱে যে মানে যে কোকৰাঝাৰ চহৰৰ পৰাই যে আৰম্ভ হোৱা যেটো মধ্যাৰ কৰক পথ দেখা গৈছে যে আজিলৈ বিগত 17 বছৰতো হোৱা নাছিলে বিপিএফ কাৰ্যকালতো আৰু এই মত প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰতো কিন্তু এই পথটি নিৰ্মিত বা নিৰ্মাণ কৰা নগল যাৰ বাবে স্থানীয় লোকে যেটো ক্ষুব্ধ হৈ পৰিছে তেওঁলোকে দাবী কৰিছে যে এই পথটো কিয় মানে দৃষ্টিগোচৰ নহল যে চৰকাৰলৈ এই মুহূৰ্তত তেওঁলোকে দাবী যে মানে অতি শীঘ্ৰে এই পথটি নিৰ্মাণ নকৰিলে যে মানে স্থানীয় লোকে যাতায়াতত সমস্যাৰ সন্মুখীন হ'বলৈ বাধ্য হ'ব বা বৰ্তমানো হৈ আছে এই দৃশ্যাংক দেখুৱাই আছে ইয়াতে স্থানীয় লোক আছে তেওঁলোকৰ মুখৰ পৰা এই সমস্যা বিষয়ে আমি জানিবলৈ যত্ন কৰিম আপোনালোকে স্থানীয় লোক আপোনালোকে জানে প্ৰত্যক্ষ কৰি আহিছে যে এই পথটি বিগত 17 বছৰতো নহল আৰু এতিয়া প্ৰমোদ বড়ো নেতৃত্বাধীন যেটো ইউপিপিএল চৰকাৰ চলি আছে এতিয়াও এই ৰাস্তা নিৰ্মাণ কৰা নগল কি ক'ব আপুনি মই ক'ব বিচাৰিছোঁ যে প্ৰথমে নিউজ মিডিয়ালৈ আমাৰ এই অঞ্চলৰ বাসিন্দা হৈ মেলি ধন্যবাদ জ্ঞাপন কৰিল আমাৰ যিটো মধ্যকৰ ৰাস্তা যিটো হাতীমাটা ৰোড বুলি কয় মেইন ৰোডৰ পৰা আমাৰ এই যে কোকৰাঝাৰ বহলপুৰ ৰাস্তালৈকে কানেক্টেড ৰোড বহুত মুখ্য ৰোড এইটো পিডব্লিউডি ৰোড আছিলে কিন্তু যোৱাবাৰ এই বিপিএফ গভৰ্ণমেণ্টৰ সময়তো কনষ্ট্ৰাকশ্যন ল'বলৈ লৈছিলে কিন্তু সম্পূৰ্ণ নহ'ল পিছত আকৌ আমাৰ ইউপিপিএল গভৰ্ণমেণ্ট আহি পেলাই এইটো অৰ্ডাৰ লোৱা বুলি আমি শুনিলোঁ অলপমান কাম কৰিছিলে কিন্তু আজি 3-4 মাহমান আকৌ বন্ধ কৰিলে যাৰ ফলত আমাৰ এই ৰাস্তাখন বহুত বেয়া হৈ আছে বিৰাট দ খাল হৈ গৈছে পানী জমা হয় গাড়ী অহা যোৱা ৰিক্সা চলোৱা বহুতখিনি অসুবিধা হৈ আছে সেইকাৰণে আমি এই ৰাস্তাৰ যিটো আমাৰ অঞ্চল আমাৰ যি মেইন ৰাস্তাৰ আমি বাসিন্দা হৈ পেলাই এইবিলাক আমি নিউজ মিডিয়ালৈ অলপমান খবৰ কৰি পেলাই এইটো দেখাব খুজিছোঁ সেইকাৰণে আমি নিউজ মিডিয়ালৈ অশেষ ধন্যবাদ থাকিল এই মতো যেটো প্ৰমোদ বড়ো নেতৃত্বাধীন যেটো ইউপিএল চৰকাৰ চলি আছে তেওঁলোকে আপুনি আহ্বান কৰিব নেকি অতি শীঘ্ৰে এই আপোনালোকৰ পথটি নিৰ্মাণ কৰিব বাবে আমাৰ এই ৰাস্তাখন সোনকালে কৰিব লাগে বুলি আমি আহ্বান কৰিলোঁ যিটো আমাৰ ইউপিপিএল গভৰ্ণমেণ্টক ইমিডিয়েট আমাৰ এই মাহৰ ভিতৰৰ পৰাই কামটো সম্পূৰ্ণ কৰি পেলাই দেখুৱাব লাগে যাৰ কাৰণে পাব্লিকৰ সা সুবিধা অহা যোৱা এইবিলাক সুবিধা দিব লাগে আমাক এয়া আছিলে যে স্থানীয় ব্যক্তিৰ যেটো মন্তব্য ইয়াতে আৰু অন্যান্য স্থানীয় লোক আছে মহিলাসকল আছে তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম যে আপোনালোকৰ এই পথটি আজিলৈ কিন্তু নিৰ্মাণ কৰা নহ'ল কি আহ্বান কৰিব যেটো বৰ্তমান প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰ চলি আছে কি ক'ব আমাক মানে সোনকালে ৰাস্তাটো ভাল বনাই দিব লাগিব বজাৰত যোৱা ক'ৰবাত টাউনত যোৱা বহুত অসুবিধা হৈছে সোনকালে বনাই দিলে ভাল আৰু কি মেইন টাউনত হৈ পেলাই আজিলৈকে সুবিধা নাই অলপ বনাই আৰু বন্ধ হৈ থাকে কি কাৰণত থাকে আমি একো বুজিব পৰা নাই ইয়া ঠিকাদাৰৰ হেমাহি নেকি ঠিকাদাৰটো তেনেকৈ অহা নাই এনেকৈ অলপমান কেতিয়াবা এনেকৈ বালু শিল দিছিলে আকৌ বন্ধ হৈ গৈছে কি কাৰণত হয় আমি একো বুজিব পৰা নাই তাৰমানে আমাক সোনকালে লাগে আৰু ৰাস্তাটো ভাল হ'ব লাগে সব গাঁওবিলাকতে ভাল আছে আমাৰ মেইন টাউনতো ভাল হ'বই লাগিব সেইটোতো সবেই জানে সবেই দেখা পাইছে ভাল সোনকালে বনালে ভাল আৰু কি স্থানীয় লোক ইয়াতে আৰু অন্যান্য ৰাইজ উপস্থিত আছে যে কি ক'ব যে এইখন ৰাস্তা যেটো গুৰুত্বপূৰ্ণ ৰাস্তা হয় কিন্তু আজিলৈকে কিন্তু চৰকাৰে মানে নিৰ্মাণ কৰি নিদিলে ৰাস্তা বনাই নিদিলে আপোনালোকৰ কিমান সমস্যা হৈ আছে বজাৰ ওচৰতে আছে বজাৰত আপোনালোকৰ ব্যৱসায় কৰিব লাগে অসুবিধা যথেষ্ট হৈ আছে আজি 3 বছৰৰ বেছি হৈ গ'ল ৰাস্তাটো ভাল হোৱা নাই মোটামুটি এই ৰাস্তাটো কিমান পানী হৈছে জাগা জাগাৰে একদম গৰ্ত হৈ আছে
মানে কণ্ট্ৰেক্টৰবিলাক আধা কাম কৰে আকৌ নকৰে এনেকুৱা হৈ আছে আজি 3 বছৰ হৈ গ'ল আগতো আগত চৰকাৰৰ কামটো কৰা নাই এতিয়া চৰকাৰটো আহিও এইটো চোৱাই নাই আমাৰ এইফালে ভাল কৰি এইটো 8 নম্বৰ ৱাৰ্ড টাউনৰ মেইন ৰোড এইটো চাব লাগে আগত ফাৰ্ষ্টত এইটো গুৰুত্বপূৰ্ণ দিব লাগে আমি আশা কৰিছোঁ যাতে মানে জলদিয়ে এইটো ৰাস্তাটো কামটো কৰি দিয়ে আমাৰ ৰাস্তাটো চৰকাৰক এইটোৱে আহ্বান জনালোঁ আমি হয় সকলোৰে এটাই কথা যে মানে ৰাস্তা সোনকালে নিৰ্মাণ কৰি দিব লাগে আপোনাৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম যে দেখা গৈছে যে আপোনালোকে যে এইটো ৰাস্তা দি অহা যোৱা কৰি থাকে কিন্তু আজিলৈকে ৰাস্তা নিৰ্মাণ কৰা নহ'ল যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আছে আপুনি চৰকাৰক কি আহ্বান কৰিম আহ্বান কৰিছোঁ মানে অতি সোনকালে ৰাস্তাটো কৰিলে ভাল হয় জনসাধাৰণৰ যিটো অসুবিধা হৈ আছে এইটো সুবিধা হ'ব সেইখিনি হয় হয় বজাৰ আছে একেবাৰে বেয়া হৈছে ৰাস্তাটো বহুত বেয়া হৈছে এইটোৱে অঁ বহুত বেয়া হৈছে আহোঁতে বহুত কষ্ট হৈছোঁ আমি অহা যোৱা কৰোঁ অঁ হয় হয় বহুত আছে আমি এতিয়া গাঁতত পৰিছিলোঁ এতিয়া অলপ সেইটোৱে অতি সোনকালে হ'লে ভাল হয় চৰকাৰলৈ অনুৰোধ আৰু সকলোৰে এটাই কথা যে মানে যিটো বৰ্তমান যিটো ৰাজত্ব কৰি আছে এইটো চৰকাৰ নেতৃত্ব কৰি আছে প্ৰমোদ বড়ো নেতৃত্ব যি UPPL মিত্ৰজোঁট চৰকাৰ যি UPPL চৰকাৰ তেওঁলোকে স্থানীয় লোক বা যাতায়াত কৰা সকলো লোকে এই মন্ত্ৰ দাবী কৰিছে যে অতি শীঘ্ৰে যিটো কোকৰাঝাৰ চহৰৰ পৰা যিটো ভলপুৰলৈকে যোৱা যিটো সংযোগী পথটি নিৰ্মাণ কৰাৰ বাবে তেওঁলোকে দাবী কৰিছে অথচ এটা উল্লেখনীয় পথ বুলি ক'ব লাগিব যিটো পথৰ কাষতে আছে যি UPPLৰ কেন্দ্ৰীয় কাৰ্যালয়ো তাতে আছে যে পথৰ কাষতে আছে তেওঁলোকে প্ৰত্যক্ষ কৰি থাকে কিন্তু কিহৰ বাবে এই ৰাস্তা আজিলৈকে নিৰ্মাণ নহ'ল ইয়াৰ লক্ষণীয় বিষয় হৈ পৰিছে কিন্তু স্থানীয় লোকে বা যাতায়াত কৰা সকলো যাত্ৰীসকলে এটাই দাবী কৰিছে যে অতি শীঘ্ৰে এই ৰাস্তাটো এই পথটো নিৰ্মাণ কৰিব লাগিব নহ'লে যথেষ্ট মানে সমস্যাৰ সন্মুখীন হৈ থাকিব যিটো বজাৰ কোকৰাঝাৰ মুখ্য বজাৰ ওচৰতে কাষতে লাগি আছে যিটো বজাৰত ইয়াৰ পৰাই সকলোৱে লোক অহা যোৱা কৰি ব্যৱসায় তেওঁলোকে কৰে কিন্তু যথেষ্ট ইয়াত যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা পৰা তেওঁলোকে এই কথাটো তেওঁলোকে প্ৰকাশ কৰিছে যে বৰ্তমান যি চৰকাৰ আছে স্থানীয় যিটো UPPL চৰকাৰ আছে UPPL চৰকাৰ নেতৃত্ব কৰা যিটো প্ৰধান UPPLৰ যিটো BTRৰ প্ৰধান প্ৰমোদ বড়োলৈ তেওঁলোকে স্থানীয় লোকে দাবী কৰিছে যে অতি শীঘ্ৰে এই মেডিয়েট কৰা পথটো বনাই দিয়ে যেন